সমষ্টিৰ পৰা মই টিকেট বিচাৰিছোঁ বালিজা জাতীয় কংগ্ৰেছৰ। মোৰ নাম আখতাৰ হুছেইন বৰবৰীয়া ওৰফে আখতা। মই 33 ইয়াৰ্ছৰ পৰা কংগ্ৰেছৰ বিভিন্ন সংগঠনত মই কাম কৰি আহিছোঁ। মই এতিয়ালৈকেও আজিৰ পৰা 2 দিন আগতে মই ৰিজাইন কৰিছোঁ ব্লক প্ৰেচিডেণ্ট। মই ব্লক প্ৰেচিডেণ্ট আছিলোঁ, এতিয়া মই শিলচৰ জিলা কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট। মইতো 100% মোৰ আশাবাদী দলে মোক এই মূল্যটো দিব। ইমান দিনৰ পৰা মই কাম কৰি আহিছোঁ, সেইটো মূল্য পাম বুলি আশাবাদী। মোৰ এগেইনষ্টত সোণাই সমষ্টিত কোনো প্ৰত্যাহ্বান কোনো মানুহ নাই, এগেইনষ্টত কোনো মানুহ নাই। টিকেট যেদিনে টিকেট ডিক্লেয়াৰ হয় সেইদিনে ভাবি ল'ব যে জিতিছোঁ আৰু সন্মুখীন হ'ব লগা হ'ব পাৰে, কাৰণ সন্মুখত যিটো পাৰ্টি আছে ধন বল বাহুবল তেওঁলোকৰ সকলো আছে। এইটো কি মূল এজেণ্ডা থাকিব বা ইছ্যু থাকিব আপোনাৰ? আমালোকে সোণাই সমষ্টিত মোৰ বুথ কমিটি আছে, মণ্ডল কমিটি আছে। এতিয়া যে মানুহবিলাক আছে যে বুথ কমিটি, মণ্ডল প্ৰেচিডেণ্ট আছে, BLA আছে, ব্লক কমিটি আছে, ইয়থ কংগ্ৰেছ আছে, মোৰ NSO আছে। মই সংগঠনটো মোৰ আজিলৈকে নহয়, আজিৰ পৰা যিটো লোকসভা নিৰ্বাচন কৰিছে মোৰ সোণাই সমষ্টিত 94,000 ভোট দিছোঁ। মই আমালোকে সকলোৱে মিলিজুলি দিছোঁ। সেইটো ৰেকৰ্ড ভোট, কাছাৰত ৰেকৰ্ড ভোট পাইছে মোৰ MP। যদিও হাৰিছে MP, কিন্তু সোণাইটো জিতিছে। আৰু লাষ্ট পঞ্চায়ত ইলেকশ্যনত মোৰ ব্লকৰ সোণাই ব্লকৰ মই প্ৰেচিডেণ্ট আছিলোঁ, ব্লক প্ৰেচিডেণ্ট। এইটো 9টা টিকেট দিছিলোঁ মই, এই 9টাত 8টা কংগ্ৰেছত জিতিছে। এতিয়া মোৰ লগত আছে এই যে ভাইচ প্ৰেচিডেণ্ট আছে, এই যে প্ৰেচিডেণ্ট আছে ক'ত এই যে প্ৰেচিডেণ্ট ওই যে জিলা পৰিষদ আছে শাহিন লস্কৰ, এইটো কাছাৰৰ ৰেকৰ্ড ভোটে জিতিছে। এতিয়া মই আমালোকে যে বিৰোধী বুলি মই নামানো আৰু সোণাইত। মই যে কংগ্ৰেছৰ টিকেটটো দিলে যেদিন পাম সেইদিনো ডিক্লেয়াৰ হৈ যাব কংগ্ৰেছটো জিতিলে। আৰু কামটো যাব বিগত যে যিবিলাক মই লাষ্ট ইলেকশ্যনত যে মহাজোঁটৰ MLA আছিলোঁ, আমালোকে ভোট দিছোঁ। তেখেতৰ কোনো সংগঠন নাই তাতে, কিন্তু এইটো মহাজোঁটৰ টিকেট পাই 1 বছৰমান পিছত সি BJP লগ কৰি কাম কৰি আছে। এনেকৈ আমালোকেতো কংগ্ৰেছ দলৰ পৰাতো UDFৰ লগত সম্পৰ্কটো বিচ্ছিন্ন হৈ গৈছে। তাৰপিছতো আমালোকে যিটো ডেভেলপমেণ্ট বিচাৰিছিলোঁ সেইটোতো হোৱা নাই। ৰাস্তা ঘাটতো বহুত বেয়া আছে, পানী জলৰ এইটো বেয়া আছে। যিটো প্ৰজেক্ট কৰি আছে দিল্লীৰ পৰা যিটো যে হৈছে সেইটো ফিল্ড মানে কমপ্লিটলি মানে এইটো ইনকমপ্লিট ৰাখে, এইটো কোনো কাম হোৱা নাই। মানুহে পানী জলৰ সমস্যা আছে। এডুকেশ্যনৰ ব্যাপাৰে যিটো কলেজ, এই যে আজিৰ পৰা যে 30 বছৰ 40 বছৰ আগত যিটো কলেজ আছে সেইটোও আছে। কৈ ইম্প্ৰুভমেণ্ট হ'লেও কোনো ইম্প্ৰুভমেণ্ট নাই। যিবিলাক বিধায়ক হৈছে আগতে এইবিলাক একো কাম কৰা নাই, সোণাইৰ কোনো ডেভেলপমেণ্ট হোৱা নাই। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।